বৰক্ষেত্ৰৰ সমষ্টিৰ মোকালমোৱাত অনুষ্ঠিত হয় বিজেপিৰ এক গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি লক্ষেশ্বৰ শৰ্মা সহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। মঙলবাৰে মোকালমোৱাত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচী প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ নেতৃত্বত অনুষ্ঠিত হয়। দলীয় পতাকা গ্ৰহণ কৰি নতুনকৈ বিজেপিত যোগদান কৰা নেতাকৰ্মীসকলক আদৰণি জনায় বিজেপিৰ নেতৃত্বই। যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি নাৰায়ণ ডেকাই কয় যে ৰাজ্যৰ উন্নয়ন, স্থিৰতা আৰু সুশাসনৰ লক্ষ্যৰে বহুতো নেতাকৰ্মী বিজেপিৰ আদৰ্শত অনুপ্ৰাণিত হৈ দলটোত যোগদান কৰি আছে। তেওঁ লগতে কৈছে যে আগন্তুক দিনত বিজেপিক অধিক শক্তিশালী কৰি তুলিবলৈ সকলো কৰ্মী একেলগে কাম কৰিব লাগিব। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকল। তেওঁলোকে নতুনকৈ যোগদান কৰা সদস্যসকলক উষ্ম আদৰণি জনাই দলৰ নীতি আদৰ্শ অনুসৰি কাম কৰিবলৈ আহ্বান জনায়। যোগদান কৰা নেতাকৰ্মীসকলেও উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ আৰু ৰাজ্যত চলি থকা উন্নয়নৰ ধাৰা দেখি তেওঁলোকে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে আগন্তুক সময়ত দলক শক্তিশালী কৰাৰ লগতে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আচলতে মই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ দুবাৰকৈ উপ-সভাপতিৰ পদ অলংকৃত কৰিছিলোঁ। তাৰপিছত আহি যেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় লওঁ, তাৰপিছত সেইজন ব্যক্তি সংসদীয় ৰাজনীতিৰ ফালে নিশ্চয় ধাৱমান হ'বই, আৰু সেয়ে মই ব্যতিক্ৰম নহয়। আৰু মই বিজেপি দলৰ যি কাম কাজ বৰ্তমান সময়ত আৰু তেখেতসকলৰ সেই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ মই আজি এই বিজেপি দলত যোগদান কৰিছোঁ। আৰু তাৰ লগে লগে মই ইয়াকো ক'ব বিচাৰিছোঁ যে যিবিলাক সমাজত যি কেলেংকাৰী চলি আছে তাৰ বিষয়ে ইতিমধ্যে আমি মাত মাতি আহিছিলোঁ, আৰু পৰৱৰ্তী সময়তো আমি এনেকুৱা স্থিতি গ্ৰহণ কৰিম। পশ্চিম বৰক্ষেত্ৰী ধৰ্মবুল মণ্ডলৰ অন্তৰ্গত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰিছিল তেখেতসকলে, আৰু নলবাৰী জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা ছাত্ৰ সন্থাৰ 20ৰো অধিক প্ৰাক্তন ছাত্ৰ নেতাই আজি বিজেপি দলৰ প্ৰতি আদৰ্শৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ বিকাশ আৰু উন্নয়নৰ যি যাত্ৰা, সেই যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰে। আৰু লগতে বৰভাগ মণ্ডলৰ উলাবৰী, পশ্চিম নখেতি আৰু কৰিয়া অঞ্চলৰ 50ৰো অধিক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে যোগদান কৰে। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।